কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়ত আমি যেটো ডায়ালিসিস ইউনিট এইটো সংযোজন কৰাৰ কাৰণে বহু দিনৰ পৰা ৰাইজৰ দাবী আছিল। অন্য কথাত নহয় যে আমাৰ কলিয়াবৰ অঞ্চলৰ মানুহে নগাঁও বা তেজপুৰত গৈ কৰিব লাগে আৰু নগাঁও তেজপুৰত সেইমতে আমাৰ সিট পোৱাটো খুব টান হৈছিল। এতিয়া দৈনন্দিন 12 জনকৈ ৰোগীক আমি ডায়ালিসিস কৰিব পাৰিম আৰু এটো আমাৰ ইয়াত সংযোজন কৰা হৈছে। আমি এই গোটেই কথাটো অসম চৰকাৰে এপোলো হস্পিটালৰ লগত আমি চেন্নাইত গৈ টাই আপ কৰা হৈছিল আৰু সেই সময়ত অসমৰ এতিয়া লাহে লাহে সিভিল হস্পিটাল বিলাকত আছিল, মেডিকেল কলেজত আছিল। আমি এতিয়া সাব ডিভিজনেল হস্পিটালত আৰম্ভ কৰিছো আৰু সাব ডিভিজনেল হস্পিটালৰ ক্ষেত্ৰত আমাৰ কলিয়াবৰ মহকুমাত আৰু আজিৰ সমজিলাত ই মানে শুভাৰম্ভ হ'ল। শুভাৰম্ভ হোৱাৰ কাৰণে যথেষ্টখিনি ৰাইজে সকাহ পাব আৰু ই বিনামূলীয়া। ইয়াত কোনো লোকে টকা পইচা দি ডায়ালিসিস কৰিব নালাগে। আমি দেখিছো এজন মানুহে যেতিয়া প্ৰাইভেটত ডায়ালিসিস কৰে প্ৰায় 5000 মান টকা এটা ডায়ালিসিসত খৰচ হয়। গতিকে ইয়াত এটকাও খৰচ নোহোৱাকে ডায়ালিসিস কৰিব পাৰিব আৰু ইয়াত তেখেতসকলে উন্নত মানৰ যিখিনি সাজসজ্জা বা মেচিন তাৰ লগতে উন্নত তেওঁলোকৰ টেকনিচিয়ান সকলোখিনি ইয়াত মজুদ আছে। 3 জন ইতিমধ্যে ইয়াত যোগদান কৰিছে আৰু অতিৰিক্ত যি লাগে ইয়াৰ পিছত যোগদান হ'ব। দিনে 24 ঘণ্টাৰ ভিতৰত 12 ঘণ্টাই আমি ডায়ালিসিস কৰিবলৈ সিদ্ধান্ত কৰিছো। প্ৰথমতে হয়তো এসপ্তাহমান দুটামান শিফট হ'ব, তাৰ পিছতে 3টা শিফট আমাৰ আৰম্ভ কৰিব পৰা যাব।